নাৰায়ণপুৰ লৈ অহাৰ পিছতে তাতে হেৰি পাতিল মৌজাদাৰ পাতি দিলে আজিলৈকে থানাত কোনো গোচৰে পঞ্জীভূত হোৱা নাই সিহঁতৰ পৰা নাই হোৱা যদি তেওঁলোকে সেইকাৰণে লোকৰ তলত নাথাকে লোকৰ শাসনত বা লোকৰ অধীনত নাথাকে বিশেষ মানুহ মানে মন্দিৰৰ পূজাৰী বা তেনেকুৱা ধৰণৰ মানুহবিলাকৰ হে পাতে মানে পয়লেং মে বুলি ক'লে মাকক বুজাব মে এনেকৈ কোন শুনিছেনে মে বুলি ক'লে মাকক বুজাব কিন্তু মে বুলি ক'লে আকৌ ঘৈণীয়েকক বুজাব সেই তাৰ এখন শিপিনী যিজনে দিয়ে মানে তেওঁলোকৰ যেনিবা তাঁত বোৱাৰ ক্ষেত্ৰত পাৰদৰ্শিতা লাগে সেইটো কৰিবলৈ জুইত তেনেকুৱাখন দিলেহে মানে এটাত থৈ দিয়ে সজাই ভাত খাই থাকোঁতে মাজে মাজে চবেই এটুকুৰা তাৰ পৰা আনি কেঁচা মানিমুনি খায় যিবোৰ সুৰ সঞ্চাৰ অলপ চীনা গীতৰ লগত মিলে নমস্কাৰ বন্ধুসকল মঞ্জিল বৰুৱা ব্লগছ এই চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি মই আকৌ আহিছোঁ ডক্টৰ প্ৰবীণ শইকীয়া ছাৰৰ ওচৰত ছাৰ বুলিয়ে কৈছোঁ আজি এনেও মই আমাৰ ওচৰত যিহেতু খুৰা বুলি কওঁ হয় খুৰা নমস্কাৰ 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 আজি এটা আমি বেলেগ এটা বিষয় এটা আপোনাৰ পাতোঁ যিহেতু আপুনি PhD কৰি থৈছে খামটিৰ ভাষা আৰু সংস্কৃতিৰ ওপৰত এতিয়া আমি সেইটোৰ ওপৰত পাতিবলৈ চেষ্টা কৰোঁ এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ PhD কৰিবলৈ গৈছিলে মানে কৰি আছিলে তেতিয়া ক'ত আপুনি গৈছিলে মই খামটি অধ্যুষিত অঞ্চলত প্ৰথম মই আমাৰ নাৰায়ণপুৰ অঞ্চলত থকা খামটিসকল ইয়াত 6খন গাঁও আছে 6খন গাঁৱত মানে বৰখামটিতে আটাইতকৈ বেছি জনসংখ্যা আছে ন বাকীবোৰ কম আছে কিন্তু ইয়াত মানে অসমীয়া সংস্কৃতিৰ বিশেষ প্ৰভাৱ পৰাৰ কাৰণে বহুত তথ্য হেৰাই গৈছে ইয়াত হেৰাই গৈছে সেইকাৰণে মই অৰুণাচল প্ৰদেশত থকা নামচাই চৌখাম ম্যানমাৰ এনেকুৱাবিলাক জেগাত গৈ থাকি লৈ ম্যানমাৰ গৈছে নহয় মানমৌ ম্যানমাৰ নহয় মানমৌ এইবিলাক জেগালৈ গৈছোঁ তাৰপিছতে তাতে তথ্য পাতি সংগ্ৰহ কৰিছোঁ তাত বেছিকৈ আছে খামটি মানুহ গোটেইখিনি খামটি মানুহ খামটি আৰু তেওঁলোক অৰিজিনেলি ক'ৰ পৰা আহিছিলে তেওঁলোকৰ কাহিনী বহুত তেওঁলোকৰ একেবাৰে অৰিজিনটো চীন দেশ চীনৰ পৰা আহি পেলাই থাইলেণ্ডত তেওঁলোকে বসবাস কৰিবলৈ ল'লে সেইটো পুৰণা কথা কৈছোঁ বহুত হাজাৰ বছৰ আগৰ থাইলেণ্ডৰ পৰা তেওঁলোক প্ৰব্ৰজন কৰিলে আহি ব্ৰহ্মদেশ পালে ব্ৰহ্মদেশ আজিকালি ম্যানমাৰ তাতে তেওঁলোকে খামটি শব্দটো তাতহে সৃষ্টি হৈছে আগতে হোৱা নাছিলে ম্যানমাৰত তেতিয়া তেওঁলোকে তাত হেৰি কৰিলে এঠাইত থাকিবলৈ ল'লে এনেকুৱা ঠাই ইফালেও পাহাৰ সিফালেও পাহাৰ তাৰ মাজৰ এখন সমতল ঠাই এখন আছিলে তাত তেওঁলোকে থাকিবলৈ ল'লে আৰু তাতে খাম মানে হৈছে লগ লাগি থকা তাত পাহাৰ আৰু ভৈয়াম নদ নদী চব লগ লাগি থকাৰ কাৰণে এইটো জেগাটোত খামটি বুলি কৈছিলে আৰু তাত মানে সোণ পোৱা গৈছিলে খাম মানে আকৌ সোণ গতিকে সোণৰ কাম তেওঁলোকে কৰিছিলে সোণৰ বেছি ব্যৱহাৰ কৰিছিলে সোণ তাত নিজাকে পাইছিলে মানে খনিজ গতিকে সেইটো কাৰণেও খামটি নামটো হ'ল আগতে নামটো নাছিলে কিন্তু সেই গোটেই তেওঁলোকৰ অৰিজিনেল নামটো কি এনেই তাই গোষ্ঠীয় মানুহ তাইৰ লগৰটো আহোমখিনিও তাই গোষ্ঠীয়ে আহোমখিনিও আহোম সম্প্ৰদায়টো তাই গোষ্ঠীৰ পৰা অহা অৰিজিনেলি তেওঁলোকো চীনৰ আহোমো চীনৰ অৰিজিনেলি চীনৰ তাৰপিছত ইয়াত যেতিয়া আহি তেওঁলোকে তাত এটা হেৰি ঘটিলে ম্যানমাৰত তাতে এজন ৰজাৰে তেওঁলোকক বৰ হেৰি কৰিবলৈ ধৰিলে তেওঁলোকক পৰাস্ত কৰিলে যুদ্ধ অত্যাচাৰ কৰিলে আৰু কিছুমানে সৈমান হৈ তাতে থাকি গ'ল আৰু সৰ্বাগে সৈমান নহ'লে ৰজাৰ তলতীয়া হ'ব নোখোজিলে তেওঁলোকে পাটকাই পাৰ হৈ অসম মানে তেতিয়া এই সৌমাৰ পীঠ পাই গ'ল সৌমাৰ আছিলে কোনটো এলেকা হ'ব মানে কোনটো সৌমাৰটো আমাৰ পাটকাই পৰ্বত পাৰ হৈ সেই অঞ্চলটো সেই অঞ্চলবিলাক মানে সৌমাৰ আছিলে তাতে যেতিয়া থাকিবলৈ আহি পেলাই শদিয়াত সোমালে প্ৰথমতে শদিয়া অঞ্চললৈ গুচি গ'ল তাতে আকৌ আহোম ৰাজত্ব আছিলে আহোমে তাতে দেখিলে যেন বিদেশী মানুহ তেওঁলোকক ৰাজচোৱালৈ লৈ আহিলে হেৰি মুৰব্বীজনক তাৰপৰা কথা বতৰা গম পালে তেওঁলোকে অৰিজিনেলি একে বংশৰ মানুহ গম পোৱাৰ পিছত আহোমে খামটিসকলক থকা মেলা শুই থাকিলে শদিয়াতে বহুত শদিয়াত তেওঁলোকৰ ৰজা মানে শদিয়া খোৱা গোহাঁই এইবিলাক ৰজা বুলি কয় আৰু সেইবিলাক হৈ গ'ল শদিয়া খোৱা গোহাঁইও হ'ল তেওঁলোকৰ মানুহেই তেওঁলোকৰ মানুহে শদিয়া খোৱা গোহাঁই হ'ল মানে ৰাজবংশৰ মানুহ ৰজা বংশ এটা বেলেগকে থাকে এই নামচুম উপাধিৰ যিটো ৰজা বংশৰ মানুহ তেওঁলোকৰ তাতে ৰজা মানে মুৰব্বী হৈ গ'ল আৰু তাৰপিছতে ইংৰাজ অহাৰ পিছত তাতে তেওঁলোকে ইংৰাজৰ মাজত হেৰি ঘটিলে মানে সংঘাত ঘটিলে ইংৰাজে তলতীয়া কৰিব পৰা নাছিলে প্ৰথম অৱস্থাত পিছত যেতিয়া তলতীয়া কৰিব নোৱাৰি তেওঁলোকে ডিভাইড এণ্ড ৰুল পলিচি কৰি তেওঁলোকক
অ'ত এটা গ্ৰুপ ত'ত এটা গ্ৰুপ এনেকৈ থ'বলৈ আৰম্ভ কৰিলে তেতিয়া সিহঁতে সৈমান নহয় তেতিয়া ইংৰাজৰ তলত আহিব নিবিচাৰে শেষত ক'লেগৈ যে ইংৰাজে ভাবিলে ইহঁতক যদি পৃথক পৃথককৈ ক'ৰবাত থৈ দিয়া যায় তেতিয়া সিহঁতৰ শক্তিটো কমি থাকিব গতিকে আমাৰ বিৰুদ্ধে বিৰুদ্ধাচৰণ কৰিব নোৱাৰিব তেতিয়া এই হেৰিক এটা গ্ৰুপক দুজনমান ক'লে তোমালোক যদি ৰজা হ'ব খুজিছা আমি বেলেগ এটা জেগা দিম ব'লা তাত ৰজা হ'বা তাৰপিছত ইয়ালৈ লৈ গুচি আহিলে মানে নাৰায়ণপুৰ অঞ্চললৈ লৈ আহি পেলাই নাৰায়ণপুৰ লৈ অহাৰ পিছতে তাতে হেৰি মৌজাদাৰ পাতি দিলে এতিয়া সেই নামচুম পৰিয়ালৰ এতিয়া মৌজাদাৰ চলিছে মৌজা চলি আছে তেওঁলোকে মৌজাদাৰ চলি আছে মৌজাটোৰ নাম দিলে খেৰাজঘাট সেইপিনে হেৰিলৈকে খেৰাজঘাট পথালি পাহাৰ এইবিলাক গোটেই মৌজাৰ ভিতৰত পৰে খেৰাজঘাটৰ ভিতৰত ইপাৰৰ পৰা ক'বলৈ গ'লে এফালে তেনেকে আহিলে আৰু যিটো নেকি ব্ৰিটিছৰ মানে নিয়মেই আৰু ক'বলৈ গ'লে তেওঁলোকে চবকে ডিভাইড কৰিব বিচাৰে ভাগ কৰিব বিচাৰে যাতে শক্তিটো কমি যায় যেনেকে আমাৰ পাকিস্তান বা বাংলাদেশ আজিৰ ডেটত নহ'লে কিমান এখন শক্তিশালী দেশ হ'ল তেওঁলোকৰ জনসংখ্যা আমাৰ এই অসমত বেছি নাই মানে অসমত বেছি নাই অসমত খুব বেছি 10,000 মান হ'ব আৰু অসমত গোটেইবিলাক ধৰি ল'লে কিন্তু অৰুণাচলৰ মানে এতিয়া মোৰ সংখ্যাটো ক'ব নোৱাৰিম অৰুণাচলত বহুত বেছি বহুত হেৰি জাতি আকৌ মানে সংস্কৃতিবান শিক্ষিত এনেকুৱা জাতিটো তোমালোকে বৌদ্ধ ধৰ্মীয় তুমি জানা চাগে বৌদ্ধ ধৰ্মাৱলম্বী তেওঁলোক গতিকে তেওঁলোকৰ মাজত চাবা কোনো ধৰণৰ মানে এইবোৰ কাজিয়া পেচাল কিবা সংঘাত একো নাই এতিয়া যদিও তেওঁলোকৰ খামটি গাঁওখনৰ সন্মুখতে আমাৰ হেৰিটো আছে থানাখন আছে নাৰায়ণপুৰ থানা আজিলৈকে থানাত কোনো গোচৰে পঞ্জীভূত হোৱা নাই সিহঁতৰ পৰা নাই হোৱা আজিলৈকে হোৱা নাই ইয়াত তাতো তেনেকুৱা তেওঁলোক বহুত মানে হেৰি জাতি মানে ধৰ্মৰ পৰায়ণ জাতি সেইকাৰণে মানে এই কাজিয়া পেচাল ইমান ভাল নাপায় কিন্তু ৰাজনৈতিকভাৱে তেওঁলোক কিন্তু যথেষ্ট যুঁজাৰু জাতি ৰাজনৈতিকভাৱে যুঁজাৰু জাতি তেওঁলোকে সেইকাৰণে লোকৰ তলত নাথাকে লোকৰ শাসনত বা লোকৰ অধীনত নাথাকে PhD কৰোঁতেতো বহুতখিনি জেগাত গৈ ষ্টাডি কৰিবলগীয়া হয় ছাৰ্ভে কৰিবলগীয়া হয় তেতিয়া আৰু কি পালে অলপ জনাওকচোন মই ডাঙৰ কথা খামটিৰ বিষয়ত কোনো ধৰণৰ কিতাপ পত্ৰ বেছিকৈ নাছিল 2-এজন ব্ৰিটিছৰ মানুহে তেতিয়াৰ দিনতে 2-এটা প্ৰবন্ধহে লিখি থৈ গৈছে তাৰ সেই প্ৰবন্ধখিনি গোটাই ডক্টৰ লীলা গগৈয়ে দি খামটিজ বুলি এখন কিতাপ উলিয়াইছিলে সেইখনতে প্ৰবন্ধ কেইটামানে আছে কেইটামান বেলেগ বেলেগ দিশৰ খামটিজ সেই কিতাপখনত পঢ়িবলৈ পাইছোঁ বাৰু সেইখন কিতাপ কিন্তু বহুত কথাই তাত পাবলৈ নাই পয়লেং বুলি এটা শব্দ পাবা পয়লেংটো তাতনো কি বস্তু তাত কোনো কিতাপত পাবলৈ নাই গতিকে তেনেকুৱা ধৰণৰ পয়লেং মানে এটা উৎসৱ গতিকে এই উৎসৱবিলাক বা তেওঁলোকৰ বিয়া বাৰু এইবিলাকৰ কথা তাত নোলায় কিতাপখনত মই মানে ফিল্ডত যাব লগা হৈছে গতিকে সেইবোৰ কাম কৰিবৰ কাৰণে মই ক্ষেত্ৰ অধ্যয়ন কৰিবলৈ বুলিয়ে তালৈ যাব লগা হৈছে বিয়াবিলাক লক্ষ্য কৰিছোঁ বা পূজা পাতল এইবিলাক তেওঁলোকৰ সেইবিলাকো নিজ উপস্থিত থাকি পেলাই মই সেইবিলাক চাইছোঁ তাৰপিছত আৰু পয়লেঙতে গৈছোঁ এটা হেৰি বস্তু মানে দহাকাজ পয়লেংটো আচলতে দহাকাজ মানে সেইটো আকৌ পয়লেংটো তেওঁলোকৰ এনেকুৱা সকলোৰে ক্ষেত্ৰত নাপাতে যিবিলাক বিশেষ মানুহ মানে মন্দিৰৰ পূজাৰী বা তেনেকুৱা ধৰণৰ মানুহবিলাকৰহে পাতে মানে পয়লেং সেইটো ডাঙৰ এটা উৎসৱ হয় আজি মানুহজন আজি মৰিছে মৃত্যু হৈছে যেনিবা এজনৰ সেইজনৰ মৃত্যু হ'লেও তেওঁক সমাধিস্থ কৰাৰ পিছত অনুষ্ঠানটো পাতিব বহুত বছৰৰ পিছত যেতিয়া সুবিধা হ'ব হয়তো 10 বছৰ হ'ব পাৰে যেতিয়া তেওঁলোকৰ সুবিধা হ'ব মানে দূৰৰ মানুহ আহিবতো শ্ৰীলংকা মানুহ আহে চীন দেশৰ মানুহ আহে ইমান দূৰৰ পৰা আহে অনুষ্ঠানটোৰ কাৰণে সেইটো কাৰণে মানে 10 বছৰ দেৰি হ'ব যিমান দেৰি হ'ব মানে হওক আৰু কিন্তু মানে নিয়ম এটা কৰি থৈ দিয়ে তেনেকৈ পাতে এইটো মিচিং সম্প্ৰদায়ো তেনেকুৱা কৰে মিচিঙৰ অলপ কিবা এটা আছে এইটো পয়লেং বুলি কয় উৎসৱটোৰ নাম সেইবিলাকো আপুনি মানে সেইবিলাক মই নিজ থাকি পেলাই মানে সেইবিলাক মই মানে কোনো কিতাপত লিখিবলৈ পোৱা নাই পঢ়িবলৈ পোৱা নাই ফিল্ড ষ্টাডি কৰিহে মই আচলতে এইবিলাক সংগ্ৰহ কৰিছোঁ তথ্যবোৰ আৰু সেইকাৰণে মোৰ যিজনে মোৰ ভাইভা লৈছিলে তেওঁলোকেও আচৰিত হৈছিলে যে এইবিলাক ক'তো নথকা কথা তাৰমানে তুমি তাত কৰিছা মানে অসুবিধা হৈছিলে নাই তেনেকুৱা ধৰক অসুবিধা মোক আচলতে বহুত ইমান সহযোগিতা পাইছিলোঁ অসুবিধা হোৱাই নাছিলে ক'বলৈ মানে কোনো ধৰণৰ অসুবিধা আপুনি অৰুণাচলৰ জেগাত গৈছে অৰুণাচলৰ জেগাত মই এবছৰৰ কাৰণে অৰুণাচলৰ পাৰ্মিট লৈ লৈছোঁ এবছৰৰ কাৰণে লৈ পেলাই মই এবছৰ ঘূৰিছোঁ আৰু তাৰপিছতে যে বিয়াখনলৈ যেতিয়া গৈছোঁ বিয়াত কিছুমান ৰিচুৱেল আছে যে
মহিলাহে যাব পাৰে সেই অনুষ্ঠানটোলৈ, মহিলাহে পাৰে, কিন্তু পুৰুষ যাব নোৱাৰে। কিন্তু মোৰ এগৰাকী ইয়াৰ মৌজাদাৰ জীয়েক এগৰাকী তালৈ বিয়া হৈছিলে, আমি নাংমুৰি বাইদেউ বুলি কওঁ। সেই নাংমুৰি বাইদেৱে কিন্তু মোক চব মোক জানিছে তেখেতে, কিন্তু তেখেতে থকা মেলাও সুবিধা কৰি দিছে। আৰু সেই বিয়াখনলৈ লৈ পেলাই য'লৈ পুৰুষ যাব নোৱাৰে তেনেকুৱা ঠাইলৈকে মোক লৈ গৈ তথ্য সংগ্ৰহ কৰিবলৈ দিছে। আপুনি স্পেচিয়েল পাৰমিশ্যন পাই গ'ল? পাই গৈছোঁ, মানে সেইকাৰণে কৈছোঁ মই সহযোগিতাও পাইছিলোঁ। সহযোগিতা পুৰা। আৰু যেতিয়া ৰিচাৰ্চ কৰিবলৈ গৈছোঁ বুলি যেতিয়া মই হেৰিত আছোঁ, তেওঁলোকৰ গেষ্ট হাউচবিলাকত, চৰকাৰী গেষ্ট হাউচ দেই, ধুনীয়া চব সুবিধা থকা, তেতিয়াও মোৰ পৰা মানে ৰিচাৰ্চ কৰিবলৈ যোৱা মানুহ বুলি মোক হেৰিও লোৱা নাই, কোনো ধৰণৰ পইচা পাতি নাই। পইচা পাতি নাই লোৱা, ফ্ৰী থাকিব থকাটো। খোৱাটো মই হোটেলত খাব লগা হৈছে, কিন্তু এনেই ফ্ৰী। কোনোবাই নিমন্ত্ৰণো কৰিছে খাবলৈ, তাৰ মানে নিমন্ত্ৰণ কৰিছে, খোৱা বোৱাৰ কাৰণে নিমন্ত্ৰণো ৰক্ষা কৰিছোঁ মই। এনেই যথেষ্ট মই সন্মানো পাইছোঁ, সহযোগিতা পাইছোঁ। অৰুণাচলৰ অচিনাকি ঠাই, ডাঙৰ কথা এটা সুবিধা হ'ল কি, তেওঁলোক সৰ্বাং মানে অসমীয়াই জানে। খামটিৰ ভাষাত মই কথা পাতিব লগা হোৱা নাই, যিটো কওঁ ধুনীয়াকৈ বুজি পাই, ধুনীয়াকৈ অসমীয়াত কথা কয় মানুহবিলাকে। অসমীয়া চবেই জানে, মহিলাসকলেও অসমীয়া জানে, মানে ঠিক তিনিচুকীয়াৰ পৰা ডুমডুমাৰ পৰা ওচৰতেতো, গতিকে অহা যোৱা বজাৰ সমাৰ অসমৰ লগতে হৈ থাকে, চবেই অসমীয়া জানে। নতুন চামটোৱে নাজানিম, নতুন চামটোৰ এতিয়া হেৰি হ'ল, তেওঁলোকে ইংলিছ মিডিয়াম আৰু হেৰিত পঢ়ে, হিন্দী মিডিয়ামত পঢ়ে, গতিকে সিহঁতে অসমীয়াটো নাজানে। অকণমান পুৰণা চামটো চবেই অসমীয়া জানে, সেইকাৰণে মোক সুধিবলৈ প্ৰশ্ন সোধোতে মানে অসুবিধা হোৱা নাছিল। হয় হয়। আপুনি শিকিলে নাই খামটি ভাষাটো? মই সৰু সুৰাকৈ পাৰোঁ আৰু, কিন্তু খামটি ভাষাটো শিকাটো ইমান সহজ নহয়, বহুত জটিল। কেলৈ জটিল মানে হেৰি, তাৰ টনেল লেংগুৱেজ, টনেল মানে সুৰ এটা আছে, সুৰটো এটা শব্দতে সুৰটো সলনি হ'লে অৰ্থটো বেলেগ হৈ যায়। ধৰা মে বুলি ক'লে মাকক বুজাব, মে এনেকৈ সুৰ শুনিছেনে, মে বুলি ক'লে মাকক বুজাব, কিন্তু মে বুলি ক'লে আকৌ ঘৈণীয়েকক বুজাব। এই সুৰটো সলনি হ'লে মাক পত্নী হ'ব, পত্নী মাক হৈ যাব, এনেকুৱা হৈ যাব। টনেল লেংগুৱেজ, মে মে এই অৰ্থ বেলেগ হৈ যায়। আয়ত্ব কৰাটো অকণমান টান, টান হয়, যিহেতু টোনটোত আপুনি মিলাবলগীয়া পাহৰি থাকোঁ, কোনটো টোনত কি অৰ্থ হয়, সেইটো হয় মানে। সেইকাৰণে খুব সুন্দৰকৈ ক'ব নোৱাৰোঁ। মোৰ নাম আমুক, মোৰ নাম তামুক, এইবোৰ ক'ব পাৰিম আৰু, কিন্তু এই টোন থকা কথাবোৰ আমি নোৱাৰিম ক'ব, এনেকুৱা। তেওঁলোকৰ মানে জাতীয় উৎসৱ বা এনেকুৱা উৎসৱ কি হয়? উৎসৱ একেবাৰে বিহু আমাৰ পয়চাংকেন বুলি এটা আছে, পয়চাংকেন বিহু দেই, বহাগৰ বিহুটো। কি এইটো বুলি ক'লে? পয়চাংকেন। চাংকেন মানে সংক্ৰান্তি, সংক্ৰান্তি উৎসৱটো, সেইটো অৰ্থ। তাৰপিছতে বৰ্ষাবাস বুলি এটা অনুষ্ঠান পাতে, সেইটো ভাদ আহিন মাহত, বৰ্ষাবাস। তাৰপিছত পয় কাটিং মানে কাতি বিহুৰ সময়ত এই বৰ্ষাবাসটো সম্পূৰ্ণ কৰে। বৰ্ষাবাসটো মানে হেৰি কৰে, নোখোৱা নোবোৱাকৈ থাকে, এনেকুৱা ধৰণৰ কিবা কিবি নিয়ম পালন কৰি, ধৰ্মীয় নিয়ম পালন কৰি থাকে, সেইটো। তাৰপিছতে মাইকো চুমফাই হৈছে মাঘৰ বিহু, মাইকো চুমফাই, সেইবিলাকো সুন্দৰকৈ পাতে। মাইকো চুমফাইত কিন্তু মেজিও সাজে, মেজি পাতে। মেজিটো আমাৰ নিচিনা নহয়, মেজিৰ আৰ্হিটো বেলেগ, অকণমান ওখকৈ বনায়, আৰু মাছ মাকোটোৰ নিচিনা, মাকোটো যেনেকৈ মাছটো ডাঙৰ, গুৰি ফালেও সৰু, ওপৰ ফালেও সৰু, মেজিটো তেনেকৈ পাতে। দেখিবলৈ ধুনীয়া, বহুত ডেক'ৰেশ্যন। পিছদিনা ৰাতিপুৱা জ্বলাই দিব, কিন্তু জ্বলাই দিয়া হেৰিটো ইমান সুন্দৰকৈ, সুন্দৰ ফুল চুল দি মেলি, কাগজৰ ফুল চুল কাটি মেলি সুন্দৰকৈ লগায়। আৰু ডাঙৰ কথা, শিপিনীসকলে এখন, তেওঁলোকে টানখন বুলি কয়, ওলমা ওলমা পতাকাবিলাক, সেই তাৰ এখন এখন শিপিনী যিজনে দিয়ে, মানে তেওঁলোকৰ যেনিবা তাঁত বোৱাৰ ক্ষেত্ৰত পাৰদৰ্শিতা লাগে, সেইটো কৰিবলৈ জুইত তেনেকুৱা এখন দিলেহে মানে তেওঁলোকে ভাবে যে আমি মানে ভালকৈ বোৱা কথা কৰিব পাৰিম। মানে তেওঁলোকে যিখন বৈ আছিল তাৰ এখন তাত দি দিয়ে, আমাৰ যেনে গামোচাখন দি দিয়ে। আমাৰ জুইত নিদিয়ে বাৰু, কিন্তু তেওঁলোকে জুইত দি দিয়ে, আঁৰি থৈ দিয়ে আগতীয়াকৈ, ৰাতিপুৱা জ্বলি যায়। আৰু মেজিটো তলৰ পৰা নজ্বলায়, তেনেকুৱা ওপৰৰ পৰাহে জ্বলায়। ওপৰৰ পৰা জ্বলোৱাৰ কিছুমান কৌশল আছে মানে। বহুত ওখ হয়, তাতে কোনোবাই আজিকালি উঠি পেলাই জ্বলায়গৈ ওপৰত গৈ, কিন্তু আগৰ দিনত আকৌ কিবা হাৱৈ এটা আছিলে, হাৱৈ বুজি পাইছা? এই বোম নিচিনা, বোম এটা তলৰ পৰা দি দিয়ে, নিজে নিজে গৈ তাত ওপৰত পৰি যায়, ইমান জোখত পৰি যায়, তেনেকৈ জ্বলাইছিলে। আজিকালি সেইটো জনা মানুহ নাইকিয়া হৈ গ'ল, বহুত টেকনিক লগাইছিলে। আজিকালি নাই, আজিকালি নাই, আজিকালি উঠি যায় মানুহজন ওপৰলৈকে। সিহঁতৰ ক'ত এতিয়া ভালকৈ হেৰি পাতে এইবিলাক? অৰুণাচলতে পাতে, মানে বিশেষকৈ
লোহিত ডিষ্ট্ৰিক্ট টিৰাপ ডিষ্ট্ৰিক্ট এইবিলাকত সেই ডিষ্ট্ৰিক্টবিলাকত ধুনীয়াকৈ পাতে ইয়াতো পাতে আমাৰ লগত একে সময়তে পাতে কিন্তু এই মাইক্ৰ'চুম্ফাইটো একে সময়ত নহয় পূৰ্ণিমাৰ লগত জড়িত মাইক্ৰ'চুম্ফাইটো মাঘৰ বিহুতে যদি পূৰ্ণিমা পৰে তেতিয়া আমাৰ মাঘত পূৰ্ণিমা পৰিলে সিহঁতে পাতিব কিন্তু যদি পূৰ্ণিমাটো নপৰে মাঘী পূৰ্ণিমাত এইটো অনুষ্ঠানটো পাতে মাঘী পূৰ্ণিমা খামটিৰ বিষয়ত যেতিয়া কামটো কৰা হ'ল তাৰপিছত সেই বিষয়ত মই কিতাপো লিখিলোঁ কিতাপো ওলালে গতিকে কিতাপখনৰ নামটো জানো খামটি ভাষা সংস্কৃতি পৰিক্ৰমা নামটো কিতাপখনৰ নাম গতিকে সেইটো তেওঁলোকৰ কাৰণে ভাল কাম হ'ল বহুত ভাল পায় সেইটো কথাৰ কাৰণে আৰু মই গৈ মেলিও থাকোঁ বিহুৱে সংক্ৰান্তিয়ে মোক মাতে বুদ্ধ পূৰ্ণিমাৰ অনুষ্ঠানত মাতে আৰু বুদ্ধ পূৰ্ণিমাটো তেওঁলোকৰ এটা ভাল উৎসৱ দেই বুদ্ধ পূৰ্ণিমাটো ডাঙৰ উৎসৱ ৰন্ধন প্ৰকৰণ এইবিলাক যিবিলাক মানে তেওঁলোকক মোক খাবলৈ মাতে বুলি কৈছোঁ নহয় কি বনায় কি কথা মই সোধোৱেই এটা মই ইয়াত পোৱা নাই অৰুণাচলত পাইছোঁ তেওঁলোকে ভাতৰ টেবুলত সৰহভাগে টেবুলতে ভাত খায় আজিকালি আগতে তলত খোৱা নিয়ম আছিলে এতিয়া টেবুলতে মই য'ত গৈছোঁ টেবুলতে খুৱাইছে তাৰপিছত কিছুমানৰ চাংঘৰ আছে কিছুমানৰ চাংঘৰ নাই হ'লেও চাংঘৰৰ ওপৰতো টেবুলত খুৱাইছে ভাত তেতিয়া কি কৰে দেখিছোঁ ভাত খাই থাকোঁতে ভাতত কাঁহী চেট দিছত চব কাঁহৰ দেই বাচনবোৰ কাঁহৰ তাৰ মাজতে এখন কাঁহৰ এটা হেৰিত বটাটোৰ নিচিনা এটা বাচনত মানিমুনি এসোপা ধুই থৈ দিয়ে কেঁচা মানিমুনি ধুই পেলাই ধুনীয়াকৈ তাত থৈ দিয়ে সজাই ভাত খাই থাকোঁতে মাজে মাজে চবেই এটুকুৰা তাৰ পৰা আনি কেঁচা মানিমুনি খায় মাজতে খাই থাকে বেলেগ চাটনি নহয় মানে বহুত আৰু বটাটোৰ নিচিনা এটা পাত্ৰত থৈ দিয়ে থাকিবই আৰু মানে সেই বটা চবেই তাৰ পৰাই খায় এতিয়া মই আলহী যে ময়ো তাৰ পৰাই খাইছোঁ তেনেকুৱা সেইটো বিশেষত্ব কওকচোন তেওঁলোকৰ নৃত্য গীতৰ পৰা ধৰি লৈ কি হয় খামটিসকল সঁচাকৈ বৰ সংস্কৃতিবান জাতি তেওঁলোকৰ নিজাকৈ নৃত্য আছে নিজাকৈ গীত আছে আৰু অভিনয়ৰ ক্ষেত্ৰত ভাওনা আছে খামটি ভাওনা আছে এতিয়া নিজৰ গীতৰ ভিতৰত মানে লোকগীতৰ কথা কৈছোঁ দেই ফক চঙৰ কথা কৈছোঁ তেওঁলোকৰ কেঁচুৱা নিচুকোৱাৰ পৰা ধৰি বিভিন্ন গীত মাত আছে বিয়াত গোৱা গীত মাত আছে যিবোৰ আমি যিবোৰ বিয়ানাম বুলি কওঁ তেওঁলোকৰ ভাষাত বিয়ানাম আছে তাৰপিছতে নিচুকনি গীতৰ কথা ক'লোৱেই আৰু অন্যান্য তেনেকুৱা ধৰ্মীয় গীত মাত বেছি ধৰ্মীয় তেওঁলোকৰ অনুষ্ঠানবোৰ প্ৰায়বোৰ ধৰ্মীয় যিবোৰ পাতে অনুষ্ঠান বা উৎসৱ পাৰ্বণ চবতে ধৰ্মীয় গতিকে ধৰ্মীয় গীত মাত তেওঁলোকে প্ৰাধান্য দিয়ে ধৰ্মীয় গীত মাতত পিছতে নৃত্য আছে কেইবাটাও নৃত্য ক্ষেত্ৰত ধৰ্মীয় কথাটো আছেই তাৰোপৰি ধৰ্ম নিৰপেক্ষ কিছুমান হেৰি আছে নৃত্য আছে বিশেষকৈ ময়ূৰ নৃত্য মানে বিখ্যাত খামটিসকলৰ ছোৱালীবিলাকে নাচে আৰু তেওঁলোকৰ বাদ্যযন্ত্ৰৰ ভিতৰত বিশেষকৈ আছে খাম বুলি বিধ আছে খাম মানে যে ঢোল জাতীয় বাদ্যযন্ত্ৰ আছে অকণমান দীঘলীয়া নিব অকণমান দীঘলীয়া মানে গোলটো গলাইটোও ডাঙৰ তেনেকুৱা খাম বুলি কয় সেইটো এটা নিৰ্দিষ্ট গটত বজায় নাচাৰ ক্ষেত্ৰত এটা গট আছে বেলেগ আৰু অন্যান্য ক্ষেত্ৰতো এটা হেৰি আছে আৰু তেওঁলোকে যেতিয়া প্ৰচেছন কৰে মানে শোভাযাত্ৰা কৰে হেৰি ক্ষেত্ৰত এই বিয়াতে হওক নাইবা ধৰ্মীয় অনুষ্ঠানত যেতিয়া প্ৰচেছন হয় তেতিয়াও সেই খামটো বজাই গৈ থাকে বাটে তাৰ লগত তাল থাকে বজাই গৈ থাকে এটা নিৰ্দিষ্ট তালত বজাই গৈ থাকে কিন্তু তালৰ ধৰণটো বিয়াৰ ক্ষেত্ৰত বেলেগ ধৰ্মীয় ক্ষেত্ৰতো বেলেগ দুইটা বেলেগ হয় নাচৰ ক্ষেত্ৰতো তেনেকুৱা এটা হেৰি আছে বজোৱাৰ নিয়ম আছে সেইবিলাক তেনেকৈ চলে আৰু গীত আছে তেওঁলোকৰ গীতটোৰ কথা ক'লোৱেই তাৰ উপৰিও তেওঁলোকে আমাৰ বিহু গীতৰ নিচিনা কিছুমান গীত আছে তেওঁলোকৰ নিজা মাঘৰ বিহুৰ সময়ত তেওঁলোকৰ বিহু আমাৰ যেনেকৈ বহাগৰ বিহুত ল'ৰা ছোৱালী প্ৰেম প্ৰীতি সূচক বিহুনাম গোৱা হয় ঠিক তেনেকৈ তেওঁলোকৰ আছে আকৌ মাঘৰ বিহুৰ পিছত তেওঁলোকে হাবি জংঘলত গৈ পেলাই গীত মাত গাই নাচ গান কৰে আজিকালি নাইকিয়া মই আগৰ কথা কৈছোঁ আৰু কিছু বছৰলৈকে আছিলেই তেওঁলোকে তাতে নৃত্য গীত কৰেগৈ হেৰিত সেইটোৰ লগত ধৰ্ম সম্পৰ্ক নাই সেইটো সম্পূৰ্ণ জৈৱিক মানে কি বুলি কওঁ আমাৰ ডেকা গাভৰুৰ প্ৰেম প্ৰীতিৰ যিটো হেৰি প্ৰকাশ সেইটো তাত হয় সেইটোত আছে এইটো মানে আমাৰ মাঘৰ বিহুৰ সময়ত আমাৰতো বহাগৰ বিহুৰ সময় সেইটো তেওঁলোকৰ মাঘৰ বিহুৰ সময়ত এইটো মাঘৰ বিহুৰ ঠিক পিছতে সেইটো কৰে হয় তেওঁলোকৰ নিজাও গীত মানে আছে আছে গীত আছে তেওঁলোকৰ ধৰ্মীয় গীতে প্ৰাধান্য পায় বুলি কৈছোৱেই তাৰোপৰি অন্যান্য আধুনিক গীতো আজিকালি সৃষ্টি হৈছে যিবোৰ সুৰ সঞ্চাৰ অলপ চীনা গীতৰ লগত মিলে চাইনিজ মানে টাই সংস্কৃতিৰ লগত মিলে আৰু হয় টাইসকলৰ লগত মিলে সুৰ সঞ্চাৰবিলাক
মোক কোৱা নাই চৰকাৰে দিছিলে যে ব্ৰিটিছ চৰকাৰে দিয়া যে সেইকাৰণে বহুত বহুত মাটি আছে আৰু সেইকাৰণে ইয়াৰ যিবিলাক কম মাটি আছে বা কম তেওঁলোকৰ ইনকাম চ'ৰ্চ আছে তেওঁলোক সৰ্বাংগন ইয়াৰ পৰা উঠি গুচি গ'ল অৰুণাচলত এতিয়া খামটি মানুহে বহুত সুবিধা পায় অৰুণাচলীসকলে সুবিধা পায় ইয়াত থকা মানুহ যোৱা নাই যিবোৰ যোৱা নাই থাকি গৈছে তেওঁলোকৰ ডাঙৰ বহুত বহুত মানে মাটি আছে খেতি মাটি সেইবোৰ এৰি থৈ যাব নোখোজে আৰু ইয়াত যিখিনি তাৰ পৰা যিখিনি উপকাৰ পাই আছে তাত হয়তো নাপাবগৈ পাৰে এইখিনি মাটি বেছি দিলে তাত কেনেকৈ ল'বগৈ সেইকাৰণে নাযায় ইয়াতে থাকি গ'ল সম্পূৰ্ণভাৱে তেওঁলোক পূৰা মানে অসমীয়াত্বটো তেওঁলোকে আনি ল'লে আৰু এতিয়া তেওঁলোক এনেকুৱা ধৰণৰ মনোবৃত্তি নাই যে গুচি যাবগৈ এতিয়া আপোনালোকে যদি আজিলৈকে গম পোৱা নাছিলে কমেণ্ট এটা কৰক আৰু কেনেকুৱা পাইছে জনাওক খামটিসকলৰ বিষয়ে আজি এই ভিডিঅ'টোত আমি জানিলোঁ আমি নেক্সট এটা নতুন ভিডিঅ'ত খুৰাৰ লগতে বহি জানিবলৈ চেষ্টা কৰিম আৰু এই পেজখন যদি ফ'ল' কৰা নাই ফ'ল' কৰি লওক আৰু মঞ্জিল বৰুৱা ব্লগছ এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক বহুতে ছাবস্ক্ৰাইব নকৰে ছাবস্ক্ৰাইব কৰক খুৰা নমস্কাৰ নমস্কাৰ নমস্কাৰ